এটা বহুত ডাঙৰ সমস্যা আপোনালোকৰ হৈ আছে আৰু মোক বহুতে কমেণ্ট কৰি আছে যে দাদা চিন পেইন হৈ আছে, কি কৰোঁ, ৰানিং কৰিব পৰা নাই। বহুতৰ চিন পেইন হৈছে, বহুতৰ ভৰি বিষ হৈছে। এতিয়া চাওক, এটা কথা আছে ইয়াত, যদি আপোনালোকৰ ভৰি বিষ হৈছে, যদি মাচল পেইন হৈছে, মাংস পেশীবিলাকৰ যদি বিষ হৈছে, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। তাৰ কাৰণে আপোনালোকে ভৰিৰ ষ্ট্ৰেচিংবিলাক কৰক, লেগ ষ্ট্ৰেচিংবিলাক ভালকৈ কৰক, এক্সাৰচাইজবিলাক কৰক। লগতে আপোনালোকে ৰাতি শোৱাৰ আগত অলপমান ভৰিটো মাছাজ কৰক। অলিভ অইল দি কৰিব পাৰে, মিঠাতেল দি কৰিব পাৰে, যিকোনো আপোনালোকে তেল লৈ অলপমান মাছাজ কৰক, আৰু তেনেকৈ আপোনালোকে মাচল পেইনবিলাক ভাল কৰিব পাৰিব। আৰু সেইবিলাক আপোনালোকে এক্সাৰচাইজ ৰানিং কৰি থাকোঁতে নিজেই ভাল হৈ গৈ থাকিব। চ' সেইকাৰণে মই মাচল পেইনৰ ওপৰত বহুত বেছি আৰু নকওঁ। এতিয়া শুনক, আপোনালোকে ভালকৈ শুনি লওক যিসকলৰ চিন পেইন হৈছে। এটা কথা আপোনালোকে জানি লওক যে চিন পেইনৰ কাৰণে কোনো তেনেকুৱা এক্সাৰচাইজ বা ষ্ট্ৰেচিং নাথাকে। ফাৰ্ষ্ট কথা, যদি ক'ৰবাত আপোনালোকে পাইছে কোনোবাই যদি ষ্ট্ৰেচিং এক্সাৰচাইজ দিছে, তেনেহ'লে তেনেকুৱা কোনো কথা নাই। চাইণ্টিফিকেলি আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো ষ্ট্ৰেচিং বা এক্সাৰচাইজৰ দ্বাৰা ভাল হোৱাত হেল্প নকৰে সিমানখিনি। আপোনালোকে যদি ডক্টৰৰ ওচৰলৈ যায় চিন পেইন দেখাবলৈ, তেনেহ'লে আপোনালোকক কেৱল এটাই ক'ব, ৰেষ্ট। তাৰ এটাই বিকল্প আছে চিন পেইনৰ কাৰণে, ৰেষ্ট। তাৰ বাদ দি একো বিকল্প নাই। দুটামান এক্সাৰচাইজ কৰিব পাৰে, যেনেকৈ কাফ ৰেইজ, মই দেখুৱাই দিম আপোনালোকক যি দুটামান কৰিব পৰা ভিতৰত আছে। কিন্তু আপোনালোকৰ যদি কোনোবাই কৈছে যে এক্সাৰচাইজৰ দ্বাৰা ভাল হ'ব বুলি, সেইটো সম্পূৰ্ণ মিছা কথা। চিন পেইন কেতিয়াও এক্সাৰচাইজৰ দ্বাৰা ভাল নহয়। আৰু এটা কথা আপোনালোকে জানি লওক, মই ভয় খুৱাবলৈ কোৱা নাই, যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ, আৰু যিটো মই নিজে চকুৰ আগত দেখিছোঁ। যদি আপোনালোকে চিন পেইন হৈ থাকোঁতে অধিক যদি হৈছে, কাৰোবাৰ কমকৈ হৈছে, মাজতে ৱাৰ্ম আপ কৰাৰ পিছত যদি অলপমান কমি গৈছে, প্ৰেক্টিচ কৰিছে, ঠিক আছে। কিন্তু যদি কাৰোবাৰ ইমান বেছি হৈছে যদি সহিব পৰা নাই, তাতো যদি আপোনালোকে জোৰ কৰি যদি বেছি ৰানিং কৰি দিয়ে, বেছি হাৰ্ড ট্ৰেইনিং কৰি দিয়ে, কি হ'বগৈ লাষ্টত? ষ্ট্ৰেছ ফ্ৰেকচাৰ হ'ব। আৰু যদি সেইটো আপোনালোকৰ হৈ যায়, আপোনালোকে খোজো কাঢ়িব নোৱাৰিব। কাৰণ যেতিয়া মই আৰ্মি প্ৰশিক্ষণৰ সময়ত আছিলোঁ, তেতিয়া আমাৰ লগৰ এজন, ইয়াৰ নহয় কিন্তু তেওঁ হিমাচলৰ আছিলে, তেওঁৰ হৈছিলে সেই ষ্ট্ৰেছ ফ্ৰেকচাৰ হৈছিলে। আৰু তেতিয়া তেওঁ এডাল লাঠি লৈ পেলাই খোজকাঢ়িবলগীয়া হৈছিলে। তেওঁৰ প্ৰায় 25 দিনমান লাগি গৈছিলে ভাল হওঁতে, কমপ্লিট ৰেষ্টত আছিলে। আৰু যদি কাৰোবাৰ খুব বেছিকৈ বিষ হৈছে, সহিব নোৱাৰা, তাৰপিছত যদি জোৰ দি আপোনালোকে যদি ৰানিং কৰি দিছে, তাৰপিছত যদি আপোনালোকৰ ষ্ট্ৰেছ ফ্ৰেকচাৰ হৈ যায়, তাৰপিছত কিন্তু আপোনালোকৰ কোনো বিকল্পই নাই। আপোনালোকে ৰেষ্ট কৰিবই লাগিব, শুবই লাগিব। শুলে, ৰেষ্ট কৰিলে আৰু ভালকৈ যদি আপুনি মেইনটেইন কৰে, তেতিয়াহে আপোনালোকৰ ভাল হ'ব। কিন্তু নৰ্মেলি এনেকৈ কেতিয়াও ভাল নহয়। আৰু কি হয়, ষ্ট্ৰেছ ফ্ৰেকচাৰ যদি হয়, আপোনালোকৰ প্লাষ্টাৰ পৰ্যন্ত কৰিবলগীয়া হৈ যায়, এনেকুৱাও হয়। কাৰণ সেইটো মই চকুৰ আগত নিজেই দেখা পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। যি টি মই আজে বাজে এসোপা এক্সাৰচাইজ নেদেখুৱাওঁ, কাৰণ সেইসোপা দেখুৱাই আপোনালোকৰ একো ভাল নহয়। মই মিছা আশা নিদিওঁ, আগতেও মই মিছা আশা দিয়া নাই, এতিয়াও নিদিওঁ। কাৰণ মিছা আশা দিলে কিবা আপোনালোকে কৰিব, সেইখিনি মতে আকৌ ভাল নহ'ব, পিছত আপোনালোকৰ মোকে গালি দিব। এটা কথা আপোনালোকে মনত ৰাখক যে চিন পেইন কেলে হয়, ভালকৈ ৱাৰ্ম আপ নকৰাৰ কাৰণে, বা নতুনকৈ আহি আপোনালোকে পকা ছাৰ্ফেচত বহুত বেছি দৌৰাৰ কাৰণে, হাৰ্ড ছাৰ্ফেচত। আৰু লগতে আপোনালোকে যেতিয়া প্ৰেক্টিচটো লাহে লাহে বঢ়াই নি আপোনালোকে ঘপককৈ বহুত বেছি কৰি দিয়ে, তেতিয়াই চিন পেইন হয়। এই সমস্যাটো নিজে এটা মাতি লোৱা সমস্যাই হয়। প্ৰায় নিজৰ ভুলবিলাকৰ কাৰণে চিন পেইন হোৱা দেখিবলৈ পোৱা যায়। নৰ্মেলি আপোনালোকে যদি ভালকৈ যদি ষ্টাৰ্টিঙৰ পৰা যদি লাহে লাহে অনুশীলন আগবঢ়াই নিছে, কমকৈ যদি লৈ গৈছে, লাহে লাহে বঢ়াই নিছে, তেনেহ'লে আপোনালোকৰ চিন পেইন কেতিয়াও নহয়। কিন্তু আপোনালোকে খুব খৰখেদা কৰাৰ কাৰণে এই সমস্যাটো হৈছে। এতিয়া আপোনালোকে কি কৰিব পাৰিব চিন পেইনৰ কাৰণে? চাওক, চিন পেইনৰ কাৰণে বিশেষ একো তেনেকুৱা এক্সাৰচাইজ নাই। চিন পেইনৰ ক্ষেত্ৰত আপোনালোকক মেক্সিমাম ডক্টৰৰ ওচৰলৈ গ'লে ৰেষ্টে দিব আপোনালোকক। আৰু তাৰ কাৰণে কোনো মেডিচিন, কেলচিয়াম খাই একো লাভ নাই। চিন পেইনৰ লগত কোনো ভিটামিনৰ লগত সম্পৰ্কই নাই। এইটো কোনো ভিটামিনৰ পৰা আপুনি ঠিক কৰিব নোৱাৰে। এইটো আপোনালোকে ৰেষ্ট দিলে ঠিক হ'ব। অলপমান আপোনালোকে শ্ল' যদি খোজ কাঢ়ে, ৱাকিং কৰে, তেনেকুৱাৰ পৰা আপোনালোকে ঠিক কৰিব পাৰিব। এতিয়া মই আপোনালোকে এটা এক্সাৰচাইজ কৈছোঁ, আৰু তাৰ লগত আপোনালোকে কি কৰিব পাৰিব চাওক, সেইটো আপোনালোকে জানি লওক। আৰু ইণ্টাৰভিউত আপোনালোকে দিবই লাগিব, এইকেইদিনটো খেলি মেলি কৰিব নোৱাৰে যিহেতু অনুশীলন। সেইকাৰণে চিন পেইনৰ কাৰণে আপোনালোকক কৰিব পৰা যিটো উপায় আছে, মই সেই 2-3টা উপায়ৰ কথা আপোনালোকক কৈছোঁ, সেইকেইটা কৰিব আৰু নিশ্চয়কৈ আপোনালোকে ৰানিং কৰিব পাৰিব। আৰু যদি বহুত বেছিয়ে হৈ গৈছে, তাৰ কাৰণে আপোনালোকৰ কোনো উপায় নাই, ৰেষ্ট দিবই লাগিব। আৰু তাৰ বাদে আপোনালোকৰ কোনো বিকল্পই নাই। প্ৰথমটো এটা এক্সাৰচাইজ কৰিব পাৰে আপোনালোকে, যিটো কাফ ৰেইজ বুলি কয়, যিটো আমি ভৰিটো গ্ৰহটো আপ এণ্ড ডাউন কৰোঁ। চাওক, মই দেখাই দিছোঁ আপোনালোকক। এই এক্সাৰচাইজটো আপোনালোকে কৰিব পাৰে। চাওক, কাফ ৰেইজ, সেইটো লাহে লাহে কৰিব লাগিব, বহুত স্পীডত নহয়। এনেকৈ আকৌ ৰখিলে, আকৌ ডাউন, আপ, আকৌ 2 ছেকেণ্ড ৰখি ডাউন। আপোনালোকে 1 নম্বৰতে এইটো কৰিব পাৰে। আৰু পিছৰটো হৈছে যে আপোনালোকে কি কৰিব, ইভিনিং টাইমত যেতিয়া প্ৰেক্টিচৰ পৰা আপোনালোকে যায়, বা যদি প্ৰেক্টিচ যদি নাই কৰা, তেতিয়া কোনো কথা নাই। ইভিনিঙত আপোনালোকে কি কৰিব, ইভিনিং টাইমত বা খোৱাৰ আগে আগে আপোনালোকে অলপমান মাছাজ কৰিব। যিকোনো তেল লগাব পাৰে, মিঠাতেলো লগাব পাৰে, আপোনালোকে অলিভ অইলো ল'ব পাৰে। লাহে লাহে মাছাজ কৰিব, ওপৰৰ পৰা তলৰ ফাললৈ শ্ল'লি মাছাজ কৰিব। বহুত জোৰ দি নহয়, খুব হেঁচি পেলাই কৰিব নালাগে। বিষ হোৱাকৈ অলপ লাহে লাহে আপোনালোকে অকণমান মাছাজ কৰিব। বহুত বেছি দেৰি নহয়, 5-6 মিনিট কৰিলেই হ'ল। তো সেইটো আছিলে ছেকেণ্ড উপায়। আৰু ইয়াত 3 নম্বৰত এটা উপায় আছে, যিটো কৰিলে আপোনালোকৰ ভাল হোৱা চান্স বহুত বেছি আছে। কি কৰিব লাগিব আপোনালোকে, যেতিয়া ৰানিং কৰিব, ৰানিং কৰাৰ সময়ত জানে যে আপোনালোকৰ বিষ হৈছে, চিন পেইনৰ ঠাইত আপোনালোকে এটা নি কেপ লগাই ল'ব। আৰু নি কেপটো আপোনালোকে কেনেকৈ লগাব চাওক, মই এতিয়া চাওক আপোনালোকে নি কেপটো কেনেকৈ লগাব লাগিব। নি কেপটো আপোনালোকে আঁঠুত লগাব নালাগে। আঁঠুৰ পৰা তলত যিখিনি জেগাত আপোনালোকৰ চিন পেইন হৈছে, এই জেগাটো আঁঠুলৈকে নালাগে। আঁঠুটো কেতিয়াও কভাৰ নকৰিব, মাত্ৰ এইখিনি জেগাত, কাৰণ চিন পেইন এইখিনিতে হয়। চ' এইটোৱে হৈছে ঠাই। তো সেইকাৰণে আপোনালোকে ইমানখিনি জেগা কভাৰ কৰিব,
মানে আঁঠুটো বাদ দি পেলাই আঁঠুৰ তলৰ পৰা বাকী তললৈকে যদি দীঘল নিকেপ থাকে কোনো কথা নাই, এইখিনিলৈকে গ'লেও কোনো প্ৰব্লেম নাই, কিন্তু আঁঠুটো কভাৰ নকৰিব প্ৰেক্টিচ কৰোঁ। আঁঠুত কেতিয়াও নিকেপ লগাই প্ৰেক্টিচ কৰিব নালাগে, সেইকাৰণে এইখিনিৰ পৰা ইমানটো আঁঠুৰ তলৰ পৰা ষ্টাৰ্ট কৰি ইমানটো তাত নিকেপ লগাই থব, আৰু নিকেপটো যাতে অলপমান টাইট হয়, একদম ঢিলা নহয়, যাতে মাচুলখিনিক অলপমান টানকে ধৰি ৰাখিব পাৰে, ঠিক সেই নিকেপটো আপোনালোকে তেনেকৈ লগাই ল'ব। তো প্ৰেক্টিচৰ সময়ত আপোনালোকে এইদৰে নিকেপটো লগাই ল'ব। যদি লগাই লয় তেতিয়াহ'লে চাব আপোনালোকৰ বিষ কমি যাব, কাৰণ কেলে তেতিয়া মাংসপেশীখিনি বেছি লৰচৰ হ'বলৈ নাপায়, আৰু যদি বেছি লৰচৰ নহয় আপোনালোকৰ বিষো বেছি নহ'ব। ঠিক তেনেকৈ কৰিব পাৰে। আৰু যদি আপোনালোকৰ বিষ বেছি হৈছে, ইণ্টাৰভিউটো তেনেকৈ কৰিব পাৰে। তাত আপোনালোকে ইণ্টাৰভিউত কৈ চাব যে ছাৰ মোৰ বিষ হৈ আছে ভৰিত, মই দুখ পাইছিলোঁ এনেকৈ লং জাম্প মাৰোঁতে বা কিবা, আপোনালোকে কৈ চাব যাতে সেইকাৰণে মই লগাই ল'ব পাৰিম নি। যদি আপোনালোকে পাৰ্মিশ্যন দিয়ে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউত ৰানিঙতো তেনেকৈ আপোনালোকে চিন পেইনৰ ঠাইটুকুৰাত নিকেপ লগাই ল'ব পাৰে। কাৰণ এবাৰ যদি আপোনালোকে ৰানিং আৰু লং জাম্পটো কৰি যদি বাচি গ'ল তেনেহ'লে আপোনালোকৰ প্ৰব্লেম নাই। পিছত আপুনি যেতিয়ালৈকে ৰিটেন দিব বা বেলেগ আপোনালোকৰ কিবা থাকিব তেতিয়ালৈকে আপোনালোকৰ ভাল হৈ যাব, কাৰণ তাৰপিছত আপোনালোকৰ অনুশীলন কৰিবলগীয়াও সিমান নাথাকে। তেতিয়া আপোনালোকে অলপ কমকৈ অনুশীলন কৰি থাকিলেও হ'ব। যদি অলপমান ফুলি যোৱা যেন দেখিছে তেনেহ'লে কি কৰিব পাৰে, আপোনালোকে আইচ লগাব পাৰে। বৰফ আপোনালোকে লগাব তাত, 5 পৰা 6 মিনিট সময় বৰফেৰে আপোনালোকে তাত আইচিং কৰিব। তো সেইটো কৰিলে আপোনালোকৰ ভাল হ'ব। আৰু যদি ফুলা নাই, একদম নৰ্মেল হৈ আছে, কেৱল বিষ হৈছে, তেনেহ'লে আপোনালোকে অলপমান গৰম সেক দিব পাৰে তাত। তেতিয়া কিন্তু আইচ লগাব নালাগে। যদিহে আপোনালোকৰ ফুলি যোৱা নাই তেনেহ'লে কিন্তু তাত আপোনালোকে আইচ লগোৱাৰ কোনো প্ৰয়োজন নাই, তাত অলপমান আপোনালোকে গৰম সেক দিব। গৰম মানে এনেকুৱা গৰম নহয় যে আপোনালোকে সহিব নোৱাৰিছে, অলপমান গৰম পানী কৰিব, তাতে আপোনালোকে কাপোৰ এখন অলপমান ডুবাই ল'ব, তাৰপিছত আপোনালোকে তেনেকৈ সেক দিব পাৰে। এতিয়া আপোনালোকে গম পালে যে চিন পেইনত কি কৰিব লাগিব, ইয়াতকৈ বেছি একো কৰিব নালাগে। যদি বেছি জবৰদস্তি কৰিবলৈ যায় আপোনালোকৰ আৰু বিষ বাঢ়ি যাব আৰু ইণ্টাৰভিউত ৰানিং কৰিব নোৱাৰিব। আৰু এই নিকেপটো চব সময়তে লগাই নাৰাখিব, যেতিয়া আপোনালোকে অনুশীলনলৈ আহে তেতিয়া লগাই থব, আৰু মাজতে ঘৰত থাকোঁতে আপোনালোকে আধা ঘণ্টা 45 মিনিট লগাই ৰাখিব পাৰে, কিন্তু অনবৰতে লগাই থৈ নিদিব। তেনেকৈ হ'লে আপোনালোকৰ ব্লাড চাৰ্কুলেশ্যনটো ভালকৈ নহ'ব। প্ৰত্যেক সময়তে লগাই নথব। যেতিয়া ৰানিং কৰিবলৈ আহিছে, ৰাতিপুৱা অনুশীলনলৈ আহিছে, তেতিয়া আপোনালোকে নিকেপটো তেনেকৈ লগাই আহিব, খালি আঁঠু কভাৰ নকৰিব, যেনেকৈ কৈছোঁ তেনেকৈ লগাব। অকণমান টাইটকৈ লগাব, অকণমান সৰু চাইজৰ কিনিব, যাতে আপোনালোকৰ অকণমান হেঁচি ধৰি থাকে। একদম এনেকুৱাও নহয় যে বহুত বেছিয়ে টাইট নোসোমাইছে ভৰিত, তেনেকুৱা নহয়, অলপমান যাতে টাইট হৈ থাকে আৰু সেই মাংসপেশীখিনিক যাতে হেঁচি ধৰি ৰাখিব পাৰে। ঠিক তেনেকৈ আপোনালোকে এইকেইদিন গোটেইকেইদিন তেনেকৈ অনুশীলন কৰক। তেনেকৈ কৰিলে আপোনালোকৰ কি হ'ব, বিষটো আপোনালোকৰ ইমান অনুভৱ নহ'ব আৰু লাহে লাহে আপোনালোকৰ ভাল হৈ যাব। আৰু যদি পাৰে আপোনালোকৰ বিষ যিসকলৰ হৈ থাকে, যদি হৈয়ে আছে, ভাল যদি নাই হোৱাগে, তেনেহ'লে তেনেকৈ আপোনালোকে কি কৰিব, ইণ্টাৰভিউটো তেনেকৈ লগাই আপোনালোকে ৰানিং কৰিব, যদি আপোনালোকে এলাউ কৰে। যদি খুলিবলৈ নকয় তেতিয়াহ'লে তেনেকৈ কৰিব, তেতিয়া আপোনালোকে বহুত বেছি বিষ নহয় আৰু তেতিয়া আপোনালোকে ৰানিং সহজে কৰিব পাৰিব। তো চিন পেইনৰ কাৰণে কি কৰিব লাগে আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু সেই ধৰণে আপোনালোকে কৰি যাওক, নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।